হয়, অসমীয়া ভাষা সুৰক্ষা আৰু প্ৰকৃতি সুৰক্ষা স্বাৰ্থত যোৰহাটৰ মৌবন্ধাৰ চাহ বাগিচাৰ পৰা এজন ছাত্ৰই চাইকেলেৰে যাত্ৰা কৰিব শদিয়ালৈ। ইতিমধ্যে ছাত্ৰগৰাকীক মই দেখাবলৈ চেষ্টা কৰিছোঁ এখন সৰ্বসাধাৰণ এখন বাইচাইকেল লৈ যোৰহাটৰ পৰা শদিয়ালৈ যাত্ৰা কৰাৰ যি আৰম্ভ, যি প্ৰয়াস, সেই ছাত্ৰজন হৈছে যোৰহাটৰ মৌবন্ধা চাহ বাগিচাৰ ধৰ্মেশ্বৰ ৰহিদাস। আৰু ধৰ্মেশ্বৰ ৰহিদাসে পূৰ্বেও চাইকেলৰ যাত্ৰা কৰিছিল। ইতিমধ্যে আজিও তেওঁ পুৱাই এই যাত্ৰা আৰম্ভ কৰিব যোৰহাটৰ পৰা শদিয়ালৈ। মাতৃভাষা সংৰক্ষণ আৰু সুৰক্ষাৰ দায়িত্বত গছপুলি ৰোপণ, প্ৰকৃতি বচাওক। ইতিমধ্যে তেওঁ আগফালে এখন বেনাৰ লগাইছে, যিখন এখন সাধাৰণ চাইকেল, একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন যুৱক আৰু এজন ছাত্ৰ। তেওঁ বহু কষ্টৰে আচলতে পঢ়া শুনা কৰে। তেওঁ একেবাৰে দুৰ্ভগীয়া পৰিয়ালৰ এটি সন্তান হয়, সুসন্তান হয়, মেধাৱী ছাত্ৰ হয়। ইতিমধ্যে ছাত্ৰগৰাকী যিটো ধৰ্মেশ্বৰ ৰহিদাস, মই জানিবলৈ প্ৰথমতে তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে তোমাক আমাৰ মাই নিউজ এনিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তোমাৰ এই যাত্ৰা সফল হওক। ইতিমধ্যে তোমাৰ এই যাত্ৰাৰ সময়ত তুমি কি বাৰ্তা দিব বিচাৰিছা? হয়, নমস্কাৰ। পোনপ্ৰথমে যাত্ৰাৰ আৰম্ভণিৰ দিনা উপস্থিত থকা মোৰ মৰমৰ সতীৰ্থসকল, অঞ্চলবাসী ৰাইজ, লগতে মাই নিউজৰ মৰমৰ জগত দা, আপোনাক শুভেচ্ছা ধন্যবাদ জনাইছোঁ। আজি আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে উদ্দেশ্য ভাল থাকিলে অস্তিত্ব ভাল থাকে, আৰু এই অস্তিত্ব এদিন নহয় এদিন মোক উদ্দেশ্যত উপনীত কৰিবলৈ সাহস কৰিব। এই যাত্ৰা ক'ৰ পৰা ক'লৈ থাকিব তোমাৰ? মোৰ এই যাত্ৰা যোৰহাটৰ মৌবন্ধাৰ পৰা একদম অসমৰ শেষ প্ৰান্ত, উজনি অসমৰ শেষ প্ৰান্ত শদিয়ালৈকে কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু ৰাস্তাত বুজাবলৈ চেষ্টা কৰিম নতুন প্ৰজন্মক যে আমাৰ অসমীয়া ভাষাই বৰ্তমান সময়ত যিমানখিনি মৰ্যাদা লাভ কৰিছে, সেই পৰিমাণে আমাৰ ভাষা প্ৰচলন হোৱা দেখা পোৱা নাযায়। তো নতুন প্ৰজন্মক এটাই আহ্বান, অসমীয়া ভাষা ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। আৰু এটা আহ্বান জনাইছোঁ যাতে আগন্তুক যি নৱবৰ্ষৰ শুভেচ্ছা, হেপ্পী নিউ ইয়েৰ নিদি যদি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল বুলি দিওঁ, কিমান ধুনীয়া শুনিবলৈ। তুমি যিহেতু এই যাত্ৰাৰ সময়, যিটো আজি এই যাত্ৰা তোমাৰ এই মৌবন্ধা চাহ বাগিচাৰ পৰা আৰম্ভ কৰিছা, যিটো শেষ কৰিবা শদিয়াত, তুমি জিল্লাই বা ঠায়ে যে এই বাৰ্তা প্ৰেৰণ কৰিম বুলি ভাবিছা কি ধৰণে, মানে নতুন যুৱ প্ৰজন্মক কি ধৰণে এই বাৰ্তাখিনি কিদৰে প্ৰেৰণ কৰিবা, কি বুলি বুজাবা? নতুন প্ৰজন্মক মই প্ৰথম বুজাম যে আমাৰ ভাষাৰ ইমান এটা ভাল ভাষা, ইমান বহুতকেইটা মৰ্যাদা পোৱা এটা বহুত পৌৰাণিক ভাষা। যোৱা 3 অক্টোবৰ তাৰিখে, হয়তো ভুল হোৱা নাই যদি, মই দ্ৰৌপদী ভাষাৰ মৰ্যাদা লাভ কৰিছিল। তাৰ স্বত্তেও অসমীয়া ভাষা ভালদৰে ব্যৱহাৰ হোৱা দেখা নাযায়। বৰ্তমান সময়ত বহুতকেইটা অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী মাধ্যমত বা বিভিন্ন সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায় অসমীয়া ভাষাৰ ব্যৱহাৰ বহুত কম সংখ্যক। এই মোবাইলত যদি আজিকালি কোনোবা যদি মেছেজ কৰে, প্ৰথম ভাৱধাৰা থাকে অসমীয়া, কিন্তু মেছেজত টাইপিং কৰে ইংলিছত। নতুন প্ৰজন্মক প্ৰথমতে মই আহ্বান জনাম যে ফাৰ্ষ্ট মোবাইলত অসমীয়া টাইপ কৰিবলৈ শিকক আৰু আমাৰ ভাষাৰ অস্তিত্বৰ ৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহক। অসমখন যিদৰে আগুৱাই গৈছে, অসমীয়া কলা সংস্কৃতি যিদৰে আগুৱাই গৈছে, ঠিক তেনেদৰে আমি অসমীয়া ভাষাকো আগুৱাই নিব লাগিব। আৰু বুকুত হাত ৰাখি সকলোৱে কওক, প্ৰত্যেকজন অসমীয়া বুকুত হাত ৰাখি কওক, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ ভালপোৱা আমাৰ অসমীয়া ভাষা। তেন্তে নিশ্চয় এদিন নহয় এদিন আমাৰ ভাষাই অসম নহয়, ভাৰত নহয়, গোটেই বিশ্বতে এদিন প্ৰতিষ্ঠা লাভ কৰিব। তুমি কোনখন মহাবিদ্যালয়ৰ ছাত্ৰ আৰু কোন স্নাতক? মই বৰ্তমান যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় অসমীয়া বিভাগৰ 3য় ষাণ্মাসিকৰ ছাত্ৰ। আৰু তোমাৰ যদি কওঁ, তোমাৰ আত্মজীৱনী, তোমাৰ দেউতা, মা বা তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা, যিটো এক মহান ছাত্ৰ তোমাৰ লৈ পেলাই তুমি আগবাঢ়িছা, এই কথা অকণমান ক'বা নেকি? মোৰ বৰ্তমান সময়তো মোৰ ঘৰত এতিয়া পাপা আছে, ভাইটি আছে, পেহীহঁত আছে আৰু ককা আছে। তো তেওঁলোকে চাহ বাগিচা অঞ্চলতে কাম কৰে। মই বৰ্তমান মানে চাহ বাগিচা অঞ্চলত যিহেতু কাম কৰে, মই তেওঁলোকৰ মানে যিমানখিনি কষ্ট কৰি মোক পঢ়াই আছে, সিমানখিনি দিব নোৱাৰিলেও অকণমান দিবলৈ প্ৰয়াস কৰিছোঁ, যাতে মোৰ জৰিয়তে গোটেই অসমবাসী ৰাইজে কিবা এটা জানিবলৈ পাওক। সেয়াই। ধন্যবাদ, তোমাৰ যাত্ৰা শুভ হওক। ইতিমধ্যে চাওক,
ধৰ্মেশ্বৰ ৰহিদাস এটা সৰ্বসাধাৰণ জনসাধাৰণ এটি পৰিয়ালৰ ছাত্ৰ হয় আৰু যেহেতু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ হয় দ্বিতীয় স্নাতকৰ আৰু ধৰ্মেশ্বৰ ৰহিদাসে যিখন চাইকেলত এখন পোষ্টাৰ লগাইছে চাইকেলৰ যাত্ৰা যোৰহাটৰ পৰা শদিয়ালৈ যে মাতৃভাষা সংৰক্ষণ আৰু সুৰক্ষা আৰু আমাৰ জাতীয় দায়িত্ব গছপুলি ৰোপণ কৰক প্ৰকৃতি বচাওক চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত গুৰুত্ব প্ৰদান চাওক কেইবাটাও কেতবোৰ তিনিটা গুৰুত্বপূৰ্ণ তেওঁ উপস্থাপন লৈ ইতিমধ্যে শদিয়ালৈ যাত্ৰা কৰিব আৰু যিখন চাইকেলত এই পোষ্টাৰখন লগাই আছে চাওক চাইকেলখন যদি অকণমান ভালকৈ মন কৰে এই চাইকেলখন কোনো বিলাসী চাইকেল নহয় এই চাইকেলখন একেবাৰে সৰ্বসাধাৰণ চাওক সৰ্বসাধাৰণ এখন বাইচাইকেল হয় এই বাইচাইকেলখনলৈ যি সাহ কৰিছে ধৰ্মেশ্বৰ ৰহিদাসৰ যি মহান পদক্ষেপ যিয়ে তিনি যি গুৰুত্বপূৰ্ণ বাৰ্তা লৈ তেওঁ যেতিয়া এই যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে তেওঁ আমি আচলতে প্ৰভু ভগৱানত আমি সেৱা জনাইছোঁ তেওঁ ভালে কুশলে এই যাত্ৰা তেওঁ সফল হওক বা তেওঁ এই যাত্ৰাৰ প্ৰকৃত তেওঁ স্বাৰ্থ তেওঁ সফল হওক আৰু এই স্থানীয় ৰাইজ আছে বা স্থানীয় সচেতন যুৱক আছে আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে কি ক'ব আপুনি কি বাৰ্তা দিব আপোনালোকৰ অঞ্চলৰ পৰা এই ছাত্ৰজন ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে হয় আমি ধৰ্মেশ্বৰ ৰহিদাসৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু পূৰ্বতো তেওঁ চাইকেল যাত্ৰা কৰিছিলে মাতৃভাষালৈ বা গছ সংৰক্ষণ কৰালৈ তেওঁ বিভিন্ন এনেকুৱা উদ্দেশ্য লৈ বিভিন্ন প্ৰান্তত তেওঁ চাইকেল যাত্ৰা কৰিছে আৰু তেওঁ সফল পাইছে আৰু আগন্তুক দিনতো তেওঁ যাতে এনেকুৱা চাইকেল যাত্ৰাৰ প্ৰচেষ্টা বজাই ৰাখক তেওঁ বিভিন্ন এনেকৈ প্ৰান্তত গৈ আমাৰ যিখিনি বাৰ্তা সেই বাৰ্তাখিনি তেওঁ প্ৰচাৰ কৰক তাৰ ক্ষেত্ৰত আমি স্থানীয় যুৱক হিচাপে আমি ছাত্ৰ সন্থা হিচাপে তেওঁক সম্পূৰ্ণ সহায় সহযোগিতা কৰিম আৰু কৰি আছোঁ আৰু কৰি থাকিম শেষ বাৰ্তা কিবা দিব বিচাৰিব হয় বৰ্তমান সময়ত দেখা যায় যে অসমীয়া ভাষাৰ ৰক্ষাৰ স্বাৰ্থত একমাত্ৰ ক'বলৈ গ'লে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে জীয়াই ৰাখিছে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ অসমীয়া ভাষা শিকিবলৈ চেষ্টা কৰা একমাত্ৰ জনগোষ্ঠীটো চাহ জনগোষ্ঠী তো চৰকাৰ আৰু অসম চৰকাৰলৈ এটা আহ্বান যাতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ওপৰত গুৰুত্ব ৰাখি তেওঁলোকৰ উন্নত শিক্ষাৰ বাবে যিখিনি আৰ্থিক প্ৰয়োজন বা যিকোনো প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা অসম চৰকাৰলৈ এটা শেষ আহ্বান ধন্যবাদ ইতিমধ্যে বাতৰি সম্প্ৰচাৰ শেষৰ পিছতে ধৰ্মেশ্বৰ ৰহিদাসে ইতিমধ্যে যাত্ৰা মৌবন্ধাৰ এই ডেইলী বজাৰৰ পৰা আৰম্ভ কৰিব শদিয়ালৈ সকলোকে আমি আহ্বান জনাইছোঁ যে প্ৰতিটো চুকৰ কোণে ৰাইজে যাতে ধৰ্মেশ্বৰ ৰহিদাসক সহায় সহযোগিতা আগবঢ়ায় আৰু তেওঁৰ মহান এই তিনি যি বাক্য লৈ তেওঁ আগবাঢ়িছে এই সময়ছোৱাত ধৰ্মেশ্বৰ ৰহিদাসক সহায় কৰিব বুলি পুনৰবাৰ মাইনীজনী পৰিয়ালৰ পৰা আমি পুনৰবাৰ সকলোকে আহ্বান জনাইছোঁ